ধুৱাচাঙত বিজেপি চৰকাৰৰ উন্নয়ন চাৰিওফালে শুনিবলৈ পোৱা যায় বিজেপি চৰকাৰ উন্নয়নৰ ঢাকঢোল কিন্তু প্ৰকৃতাৰ্থত এইখন চৰকাৰৰ দিনত কিমান উন্নয়ন হৈছে ৰাজ্যত প্ৰকৃতাৰ্থত ৰূপায়ণ হৈছেনে সবকা সাথ সবকা বিকাশ শ্লোগান আজি আমি দেখুৱাম বিজেপি চৰকাৰ উন্নয়নৰ ফুপুলা স্বৰূপ হয় এখন অসমতে আছে এনে এখন গাঁও য'ত নিশা হলেই ঘৰে ঘৰে জ্বলে মাটি চাকি চাকিৰ পোহৰত পঢ়া শুনা কৰে ছাত্ৰ ছাত্ৰীয়ে চাকিৰ পোহৰতে নিশাৰ আহাৰ ৰান্ধে প্ৰতি ঘৰে গাঁওখনত নাই বিজুলী বাতি নাই এখন ফেন কাৰণ 2004 চনতে স্থাপিত হোৱা এখন গাঁৱত নাই বিদ্যুৎ যোগান এই গাঁওখন হ'ল ৰহাৰ দক্ষিণ জাগিয়াল পঞ্চায়তৰ অন্তৰ্গত হুগলতলি হাতীমুৰা গাঁও ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 6 কিলোমিটাৰ নিলগত থকা এই গাঁওখনত আছে প্ৰায় 35 ঘৰ মানুহ প্ৰায় 200 গৰাকী লোকে বাস কৰা এই গাঁওখনত আজিও নাই বিদ্যুতৰ ব্যৱস্থা সন্ধ্যা হোৱাৰ লগে লগে অন্ধকাৰ হৈ পৰে সমগ্ৰ গাঁওখন মাটি চাকিৰ পোহৰতে ৰজনী কটাই ৰাইজে মাটি চাকিৰ পোহৰতে পঢ়া শুনা কৰে ছাত্ৰ ছাত্ৰীসকলে আজিৰ এই উন্নত প্ৰযুক্তিবিদ্যাৰ দিনতো চৌদিশে বিকাশৰ শ্লোগান দিয়া বিজেপি চৰকাৰৰ দিনতো এই গাঁৱৰ ৰাইজে বাৰে বাৰে বিধায়ক বিদ্যুৎ বিভাগৰ বিষয়াক আবেদন নিবেদন কৰিও লাভ নকৰিলে বিদ্যুৎ সেৱা বিশেষকৈ কৃষি প্ৰধান এই অঞ্চলটো যোৱা দুবছৰে কাতি মাহত চলে বন্যশস্ত্ৰীৰ উপদ্ৰৱ যাৰ ফলত জমৰ যন্ত্ৰণা ভুগি আহিছে গয়া ৰাইজে যোৱা লোকসভা নিৰ্বাচনৰ পূৰ্বে বিদ্যুৎ পথ আদিৰ সুব্যৱস্থা নকৰিলে ভোট বৰ্জনৰ হুংকাৰেৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত নিৰ্বাচনৰ আগে আগে গাঁওখনলৈ সুত বৈছিল চৰকাৰী বিষয়া কৰ্মচাৰীৰ প্ৰতিশ্ৰুতি দিছিল বিদ্যুৎ যোগানৰ পথ নিৰ্মাণৰ কাৰ্যকৰী হৈ নুঠিল সেই প্ৰতিশ্ৰুতি উপায়ন্তৰ গয়া ৰাইজ বিদ্যুৎ যোগান বিচাৰি চৰকাৰলৈ জনাইছে আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উন্নয়নৰ কথা চিঞৰি কেৱল ৰাজনৈতিক ভাষণত ক'লেই নহ'ব প্ৰকৃতাৰ্থত কিমান উন্নয়ন হৈছে তাৰো হিচাপ ৰাখক আজিৰ দিনতো এইখন অসমত এখন বিদ্যুৎ যোগান নথকা গাঁও যে আছে সেয়া অতি লজ্জাৰ কথা নহয়নে যি 35 ঘৰ মানুহ আছে বাৰিষা দিনৰ পৰাই তেওঁলোকে দুখ ভোগে জীৱ জন্তু ফালৰ পৰাও দুখ ভোগে গতিকে আমি অনুৰোধ কৰিছোঁ তেওঁলোকে যাতে অন্য চিন্তা পিছ পেলায়ো আমাৰ চিন্তাখিনি আগবঢ়ায় আমাক দুখৰ পৰা যাতে মুক্তি কৰে এইখিনি আমি মানে ক'বলগীয়া আমাক এটা সুবিধা দিয়ক আমি যে দুখ ভুগি আছোঁ বাৰে বাৰে যে আমি পিটিশ্যন দিছোঁ কিন্তু আমাক কিয় সেইবিলাক হেৰি কৰা নাই সমৰ্থন কৰা নাই গতিকে আমি যিমানখিনি দুখত আছোঁ আজি যিমানখিনি দৌৰি আহিছোঁ কোনো অফিচৰ ফালৰ পৰা সহায় নাই আমি কোনো মন্ত্ৰী ফালৰ পৰা আমাৰ সহায় নাই গতিকে আমি নিৰুপায় হৈ সকলোৱে আপোনাৰ ওচৰত এই খবৰখিনিকে জনাবলৈ কাৰণে আমি আগবাঢ়িছোঁ আমাৰ এই অঞ্চলটো হগলতলি অঞ্চলটো অন্য হগলতলি হাতীমুৰা অঞ্চল দুটা অঞ্চল এৰাউণ্ড 1000 বিঘা মাটি আমাৰ ইয়াত আছে দেই এৰাউণ্ড 1000 বিঘা মাটি আছে ইয়াত আমি এতিয়া 35 ঘৰমান মানুহ আমি বাস কৰিছোঁ এই অঞ্চলটোত কিন্তু আমাৰ এই অঞ্চলটোত এতিয়ালৈকে আমাৰ বিজুলী বাতি কোনো হেৰি কানেকশ্যন নাই বহুতবাৰতো আপোনালোকক জনাইছোঁ বহুতবাৰ আমিতো তেখেতলোকক এইটো মানে এই দৰখাস্তৰ জৰিয়তে জনাইছোঁৱে তাৰপিছতো আমাৰ ৰাস্তা ঘাটৰ প্ৰব্লেম আমাৰ এই অঞ্চলটো ঘৰ দুৱাৰ দেখিছে নহয় ঘৰবিলাক দেখিছে নহয় আপোনালোকে এতিয়া গোটেইখিনি ভিজিট কৰিছে আপোনালোকে ঘৰবিলাকতো সকলোৱে কি অৱস্থা হৈছে ইয়াত এটা আঁচনি নাপায় কোনো চৰকাৰ পঞ্চায়তৰ পৰা কোনো এটা আঁচনি নাপায় আৰু পঞ্চায়তৰ মানুহ এইখিনিলৈকেও নাহে এইডোখৰ ঘূৰিব নাহিব তেখেতলোকে ইয়াত এইটো চাবলৈ এই অঞ্চলটো চাবলৈ নাহে আমাৰ দক্ষিণ জাগিয়াল গাঁও পঞ্চায়ত কোনো দিন নাহিল খালি ভোটৰ সময়ত এবাৰ ভিজিট কৰি গ'ল আৰু ঠিক আছে সেইমতে ৰাইজে ভোটো দিছে গতিকে এতিয়া কথাটো হৈছে আমাৰ এইটো এটা দ্বীপ অঞ্চল মই বাৰে বাৰে কৈছোঁ এইটো উত্তৰ দিশে কি আছে আমাৰ কলং নদী আৰু দক্ষিণ দিশে আছে আমাৰ হাৰিয়া নদী আকৌ সিফালে যদি চোৱা যায়তো এই কলং খুঁটিটো যে সেইটো আমাক পানী এটা দ্বীপৰ নিচিনা নহয় জানো আমি এটা দ্বীপত বাস কৰি থকা নিচিনা হৈছে ইয়াত পানী হ'লে ঘৰৰ মানে হেৰি আপোনাক দেখুৱাল নহয় তালৈকে পানী হয় ইয়াৰ পৰা গৈ মানুহবিলাক গৈ পেলাই তাত থাকিব লাগে এতিয়া চৰকাৰে এইবিলাক কথা চব জানিছে আমাৰ পঞ্চায়তেও জানে এইটো অঞ্চল কেনেকুৱা জলাতংক অৱস্থা ইয়াৰ ওপৰত কোনো এটা মানে মানুহখিনি দুখীয়া বা ভিজিট কৰোঁ মানুহখিনিয়ে কি পাইছে কি খাইছে পঞ্চায়তক
পঞ্চায়তখন কি কাৰণে আছে? আমাৰ মহাত্মা গান্ধী পঞ্চায়তখন কি কাৰণে জৰুৰত? কি কাৰণে আছে? আমাৰ পঞ্চায়তৰ কাম কি? এতিয়া চাওক, এটা কথা ক'বলৈ গ'লে মুখ্যমন্ত্ৰী মহোদয় এটা বাক্য হিচাপে কওঁ, তেখেতে এটা কথা কয় যে বিশেষ সম্প্ৰদায়ৰ মানুহ বুলি কয়। বিশেষ সম্প্ৰদায়ৰ মানুহখিনিয়ে বেছিকৈ পাইছে। হয় হয়, আমাৰ ইয়াত বিশেষ সম্প্ৰদায়ৰ মানুহ আজি 4-5 বছৰ 6 বছৰ হোৱা নাই, চবৰে ঘৰ চাওকগৈ। এতিয়া দেখুৱাই দিম, বলক মই আপোনাক দেখুৱাই দিম। এয়া বাইটো ল'ব পাৰে আপুনি। কালি পৰহি আজিৰ পৰা 5-6 বছৰ আগত বহা মানুহখিনিয়ে সকলোৱে বিজুলী বাতি আদি ঘৰ চোৱা চবৰে। কিন্তু আমাৰ এইটো আজি ইমান দিনৰ পৰা আমি খিলঞ্জীয়া হয়। পাক দেই, আমি দুখীয়া মানুহ, কোনোবা বিশেষ সম্প্ৰদায়ৰ মানুহসকলক আমি আপত্তি নকৰোঁ। আমি আপত্তি নকৰোঁ। দুখীয়া মানুহ এজনে আমিতো দুখীয়া। আমাৰ যদি কোটি টকা থাকিলে আমি হয়তো গুৱাহাটীত চহৰত মাতি লওঁ, নগাঁৱত লওঁ বা এই ৰহা অঞ্চলৰ ইয়াত মাতি লৈ পেলাই। এইটো আমাৰ টকাই নাই। এঘৰ মানুহক হয়তো খুব বেছি ইয়াত কিবা কি আছে ভেটিটো বান্ধিবলৈ 3 কথা 4 কথা মাতি আছে, এবিঘাও নহয়। গতিকে এই অঞ্চলটো আমি কি কাৰণে আছোঁ? আমি যেনেকৈ কৃষিভূমি অঞ্চল, চাওকচোন ইয়াত যদি কাৰেণ্টটো পাৱাৰটো হয়, আমাৰ শিক্ষা ব্যৱস্থাটো উন্নতি হ'ল, আমাৰ কৃষি ব্যৱস্থাটো উন্নতি হ'ল, তেনেহ'লে আমি চৰকাৰক কিবা এই অৰুণোদয় বিচাৰি যামনে বাৰু? অৰুণোদয় 1200 টকা। এটা মানুহে এমাহ কৰিলে 15,000 টকা দৰমহা পায়নে? পায়নে? এজনী মানুহক পায়নে? গতিকে সেই 1200 টকা আমাক নালাগে নহয়। আমাক সেই 1200 টকা নালাগে। এজনী মানুহক 1200 টকা অৰুণোদয় দৰকাৰ নাই। চৰকাৰ এইটো হিতাধিকাৰী আমাক দৰকাৰ নাই। আমাক লাগে কিয়? যে লেণ্ড লেবাৰ কেপিটেল এণ্ড অৰ্গেনাইজেশ্যন, ভূমিচন মূলধন সংগঠন, এইকেইটা হ'লে প্ৰডাকশ্যন ফেক্টৰ। যদি আমাৰ কেপিটেল থাকে বা মাটি সম্পত্তি আমাৰ সিফালে আছে, এইটো জলতংগ মাটি, যেতিয়া বছৰে বছৰে পানী হয় তাতো খেতি নহয় কোনো কাৰণে। এইটো এটা আমাৰ খৰালিমহীয়া। এইটো খৰালিমহীয়াত আমাৰ চব্জি খেতি কৰিব পাৰে, ধান খেতি কৰিব পাৰে, ঘেঁহু কৰিব পাৰে, আলু পিঁয়াজ যিকোনো বস্তু আৰামছে খেতি কৰিব পাৰে মানুহে। যদি আমাৰ পাৱাৰ ব্যৱস্থা নহয়, পানী নহ'লে জানো হ'ব কওকচোন? এতিয়া এইটো ড্ৰাই কণ্ডিশ্যন, যিটো ড্ৰাই কণ্ডিশ্যন হৈ আছে, চুকা প্ৰভাৱ এৰিয়া হৈছে। এতিয়া বৰষুণ নাই। এতিয়া চাওক, ইয়াতে মানুহে সকলোৱে সৰিয়হবিলাক কৰিছে, কিন্তু আজি বৰষুণৰ পানীৰ অভাৱত সৰিয়হবিলাক মানে যিটো প্ৰডাকশ্যন হ'বলৈ সেইটো নাপায়, পানীৰ অভাৱ। গতিকে আমি পানীটো ক'ৰ পৰা পাওঁ? যেতিয়া আমাৰ পাৱাৰটো থাকিব, পাৱাৰ থাকিলে আমাৰ এটা হেৰি কৰি লৈ পেলাই ছিষ্টেম কৰিলে আমি পানী দি আমি এইবিলাক খেতি কৰি আমি চৰকাৰক এই 1200 টকাটো বিচাৰি যাবলৈ আমাৰ কোনো দৰকাৰো নাই। এইটো 1200 টকীয়াটোৱে আমাক এলেহুৱাহে কৰিছে মানুহবিলাকক। অৰুণোদয় হিতাধিকাৰী এইটো আমাৰ ভাল কথা নহয়। আমাক লাগে কি? উন্নয়ন কৰিবলৈ নিজে কৰিব, নিজৰ যদি হাত আছে নিজে কৰিব। গতিকে আমাৰ যিটো কাৰেণ্টৰ ব্যৱস্থাটো, মেইনলি আমাৰ কাৰেণ্টটো ব্যৱস্থা হ'লে এয়া মানুহে কাকো অৰুণোদয় বিচাৰি নাযায় আৰু। ৰহাৰ পৰা দেৱজিৎ দাসৰ ৰিপৰ্ট, ৰিপাব্লিক এনি।